আপোনালোকে নিজে দেখিছে যে নীতিশ কুমাৰে কৈছে যে বিহাৰক বিশেষ ৰাজ্য লাগে। চন্দ্ৰবাবু নাইডুৱে কৈছে যে অন্ধ্ৰপ্ৰদেশৰ তোমালোকে বিশেষ ৰাজ্যৰ মৰ্যাদা কাটি দিছিলা, আকৌ ঘূৰাই দিয়া। চন্দ্ৰবাবু নাইডুৱে কৈছে যে আমাক 4জন কেবিনেট মিনিষ্টাৰ লাগিব, তেওঁলোকে দাবী কৰিছে। আৰু আমাৰ অতুল বৰা আৰু আমাৰ প্ৰমোদ বড়োৱে তেওঁলোকে এতিয়া নাকত তেল দি শুই আছে, নহ'লে বা নৰেন্দ্ৰ মোদীৰ ওচৰত চাৰেণ্ডাৰ কৰি মনে মনে বহি আছে। তো আমাৰ সেইটোৱে দুৰ্বলতা। অসমৰ পৰা 11জন NDAৰ আপোনাৰ MP গৈছে, আজিলৈকে এটাও শব্দ কোনো ক'ব পৰা নাই যে আমাক মন্ত্ৰী লাগিব, অসমৰ কাৰণে বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়া। এই কথা ক'বৰ কাৰণে তেওঁলোক সক্ষম হোৱা নাই। সেইকাৰণে আমি বাৰম্বাৰ কৈ আছোঁ যে অসমত শক্তিশালী নতুন আঞ্চলিক দল লাগিব। AGP-টোক আমি বিদায় দি দিব লাগিব। এইটো মৰি গ'ল, AGP-টো আৰু নহ'ব। এই দলটোৱে আৰু কেতিয়াও আঞ্চলিকতাবাদ বা জাতীয়তাবাদক আকৌ জীয়াই তুলিব নোৱাৰে, অসমৰ প্ৰশ্নত জোৰকৈ মাত পাতিব নোৱাৰে। যেনে তেনে এটা বা দুটা ৰাজ্য চৰকাৰত হিমন্ত বিশ্ব শৰ্মাৰ তলত 1-2জন মন্ত্ৰী থাকিবলৈ পালে তেওঁলোকৰ জীৱন ধন্য হৈ গৈছে। তাতকৈ আৰু কৰিবলগীয়া একো নাই। আমগুৰি সমষ্টিটো নাইকিয়া কৰি দিলে। এটা বাক্য অসম গণ পৰিষদৰ পৰা আপুনি শুনিলে নেকি? হিমন্তই বেয়া পাব বুলি ভাবি প্ৰদীপ হাজৰিকাইটো সেইকেইদিনটো অজ্ঞাতবাস কৰিলে নে নাই, কওক আপোনালোকে নিজে। গতিকে মই ভাবোঁ যে এই মুহূৰ্তত আমি অসম গণ পৰিষদৰ ওপৰত ভৰসা কৰি লাভ নাই। সকলোৱে মিলি ঐক্যবদ্ধ আৰু শক্তিশালী আঞ্চলিক শক্তিৰ নতুনকৈ উত্থান কৰিব লাগিব। আৰু আঞ্চলিক শক্তিয়েহে যে আচলতে দেশ এখন ৰাজ্যৰ প্ৰকৃত সমস্যাৰ সমাধান কৰিব পাৰে, সেইটো প্ৰমাণিত হয়। আজি আপোনালোকে নিজে দেখিলে যে বিহাৰৰ কাৰণে আকৌ নতুন দাবী কৰিব পৰা হৈ গ'ল, অন্ধ্ৰপ্ৰদেশৰ কাৰণে নতুন দাবী কৰিব পৰা হৈ গ'ল। যদি তাতে BJP-য়ে গোটেই জিকিলেহেঁতেন তেতিয়াহ'লে কিবা দিলেহেঁতেন নেকি বিহাৰক? অন্ধ্ৰপ্ৰদেশক কিবা দিলেহেঁতেন নেকি? যেতিয়া নিজৰ আঞ্চলিক দলটো জিকি গ'ল, তেওঁলোকে নিজৰ ৰাজ্যখনৰ কাৰণে বস্তু ডিমাণ্ড কৰিব পৰা হৈ গ'ল। সেইকাৰণে আমাৰ অসমৰ মানুহেও আঞ্চলিক শক্তি শক্তিশালী কৰিব লাগিব। অসম গণ পৰিষদক একেবাৰে বিদায় দি দিব লাগিব। তেওঁলোক আৰু BJP-তে সোমাই গুচি যাওক, যিকেইজন থাকে BJP-ত গুচি যাওক। বাকী গোটেই ৰাইজখন আমি নতুন এটা শক্তিশালী আঞ্চলিক দললৈ আহিব লাগিব আৰু নতুন শক্তিশালী আঞ্চলিক দল কৰি আমি অসমক বচাব লাগিব। আপোনালোকে নিজে দেখিছে যে নীতিশ কুমাৰে কৈছে যে বিহাৰক বিশেষ ৰাজ্য লাগে। চন্দ্ৰবাবু নাইডুৱে কৈছে যে অন্ধ্ৰপ্ৰদেশৰ তোমালোকে বিশেষ ৰাজ্যৰ মৰ্যাদা কাটি দিছিলা, আকৌ ঘূৰাই দিয়া। চন্দ্ৰবাবু নাইডুৱে কৈছে যে আমাক 4জন কেবিনেট মিনিষ্টাৰ লাগিব, তেওঁলোকে দাবী কৰিছে। আৰু আমাৰ অতুল বৰা আৰু আমাৰ প্ৰমোদ বড়োৱে তেওঁলোকে এতিয়া নাকত তেল দি শুই আছে, নহ'লে বা নৰেন্দ্ৰ মোদীৰ ওচৰত চাৰেণ্ডাৰ কৰি মনে মনে বহি আছে। তো আমাৰ সেইটোৱে দুৰ্বলতা। অসমৰ পৰা 11জন NDAৰ আপোনাৰ MP গৈছে, আজিলৈকে এটাও শব্দ কোনো ক'ব পৰা নাই যে আমাক মন্ত্ৰী লাগিব, অসমৰ কাৰণে বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়া। এই কথা ক'বৰ কাৰণে তেওঁলোক সক্ষম হোৱা নাই। সেইকাৰণে আমি বাৰম্বাৰ কৈ আছোঁ যে অসমত শক্তিশালী নতুন আঞ্চলিক দল লাগিব। AGP-টোক আমি বিদায় দি দিব লাগিব। এইটো মৰি গ'ল, AGP-টো আৰু নহ'ব। এই দলটোৱে আৰু কেতিয়াও আঞ্চলিকতাবাদ বা জাতীয়তাবাদক আকৌ জীয়াই তুলিব নোৱাৰে, অসমৰ প্ৰশ্নত জোৰকৈ মাত পাতিব নোৱাৰে। যেনে তেনে এটা বা দুটা ৰাজ্য চৰকাৰত হিমন্ত বিশ্ব শৰ্মাৰ তলত 1-2জন মন্ত্ৰী থাকিবলৈ পালে তেওঁলোকৰ জীৱন ধন্য হৈ গৈছে। তাতকৈ আৰু কৰিবলগীয়া একো নাই। আমগুৰি সমষ্টিটো নাইকিয়া কৰি দিলে। এটা বাক্য অসম গণ পৰিষদৰ পৰা আপুনি শুনিলে নেকি? হিমন্তই বেয়া পাব বুলি ভাবি প্ৰদীপ হাজৰিকাইটো সেইকেইদিন